15 আগষ্টৰ দিনা ৰাতিপুৱা গোটেই কাম বন সামৰি ছোৱালীজনীক গা পাত ধুৱাই ভাত কেইটামান খুৱাই আমি সকলোৱে মিলি ওলাই গৈছিলোঁ দীঘল এটা জাৰ্ণিৰ বাবে। আৰু আমি টোটেল 6 জন আৰু ড্ৰাইভাৰ দাদাক লৈ 5 জন আছিলোঁ। যোৱাৰ সময়ত মৰিগাঁও ডিষ্ট্ৰিক্টত পৰা এটা ধুনীয়া বিষ্ণু মন্দিৰ দেখা পালোঁ। আৰু এই চাইডৰ দোকানবোৰ আছিল মন্দিৰৰ পূজা সামগ্ৰীৰ দোকান। তাত অলপ সময় ৰখি মই চাই আছিলোঁ কিমান ধুনীয়া লাগিছিল মোৰ পিছফালে থকা গছৰ ফুলবোৰ। তাৰপিছত মন্দিৰত গৈ অলপ সেৱা কৰি আহিলোঁ আৰু মাছ ভাত খাই আহিলোঁ বাবে মন্দিৰত একো ধূপ চাকি জ্বলোৱা নহ'ল। তাৰপিছত আকৌ ৰণা দিলোঁ ৰাস্তাত ধুনীয়া ধুনীয়া পৰিৱেশ চাই, কিন্তু অলপ পিছত বহি বহি বৰিং হৈছিলোঁ বুলি কেইটামান ফটো উঠি লৈছিলোঁ। আৰু যিমানেই গৈ আছিলোঁ সিমানেই যেন সেউজীয়া পৰিৱেশটো আৰু বেছিকৈ পাইছিলোঁ। জৰাবাট পাৰ হৈ হোটেল এখনত সোমাইছিলোঁ অলপ চাহ পানী খোৱাৰ বাবে আৰু স্বাধীনতা দিৱস চোৱাৰ বাবে অলপ ডেক'ৰেশ্যনো কৰিছিল। ইফালে মেনু কাৰ্ডখন চোৱা হৈছিল কি পোৱা যায়, কাৰণ আমাৰ ড্ৰাইভাৰ দাদাই এতিয়া ভাত খাব বুলি কৈছিল। আৰু তাৰপিছত খোৱা বোৱা কৰি আৰু 2 ঘণ্টা জাৰ্ণি কৰি আমি আমাৰ অসম ৰাজ্যখন এৰি বেলেগ এখন ৰাজ্যলৈ সোমাই গৈছিলোঁ। আৰু সেইখন হৈছে শ্বিলং। আৰু এইখন হৈছে শ্বিলঙৰ এটা ধুনীয়া পাৰ্ক। যিসকল আহিছিলে আগতে শ্বিলঙত সেইসকলে চাগে দেখিয়ে গম পাব। আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰিম। আৰু শ্বিলঙত আমি ক'ত ফুৰিলোঁ কি দেখিলোঁ সেইবোৰ চাবলৈ হ'লে মোৰ FB পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে অৱশ্যেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে ভালে থাকিব, সুস্থ থাকিব আৰু লগ পাম আকৌ নেক্সট কোনো এটা ভিডিঅ'ত।